নাওবৈচাত যেতিয়া ইলেকশ্যন হৈছিল আজিৰ পৰা কেইমাহমান আগতে হৈছিল নে ইলেকশ্যন হৈছিল নে নাই নাওবৈচাত ইলেকশ্যন হৈছিল হৈছিল মই নিজে কৈছো তাত আপুনি নিজে কৈছে ভাৰতীয় নাগৰিক গুটেখিনি ভাৰতীয় নাগৰিক কথাটো শুনি লওক গুটেখিনি ভাৰতীয় নাগৰিক শুনি লওক মোৰ প্ৰশ্নটো শুনি লওক মানুহবিলাকক না না মোৰ প্ৰশ্নটো শুনি লওক না মোৰ প্ৰশ্নটো নাই মোৰ প্ৰশ্নটো শুনি লওক সেই ইলেকশ্যনৰ পিছত মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে যিসকল লোক স্থানীয় লোক হয় তাৰ তেওঁলোকে মাটি বিচাৰি ডিসি অফিসত এপ্লিকেশন কৰক 22 জন নে 23 জন মানুহ এপ্লিকেশন কৰিলে ডিসি অফিসত তেওঁলোকে যিখিনি ডকুমেন্টস দিলে সেই ডকুমেন্টস খিনি যেতিয়া পৰীক্ষা কৰা হ'ল তাৰে 14-15 জনৰ ঘৰ উৰাল ধুবুৰী জিলাত 6-7 জনৰ ঘৰ উৰাল কৰিমগঞ্জত তেওঁলোকৰ অৰিজিনেল এড্ৰেছ তাৰ পৰা মানুহ তাত আহিছিল তেওঁলোকে নিজে দাখিল কৰা ডকুমেন্টত পিছত তেওঁলোক মাটিৰ পট্টা লবলৈ নাহিল যি কিজন তাৰ স্থানীয় ভূমিহীন আছিল তেওঁলোকক চৰকাৰে মাটি দিছে আৰু যিসকল হসাকৈ বাহিৰৰ পৰা গৈ তাত মাটি দখল কৰি আছিল তেওঁলোক নিজে নিজে গৈছে ইলেকশ্যনৰ পিছত এই উদাহৰণটো মই এই কাৰণেই দিছো ডাঙৰীয়া যে নাওবৈচা নহয় কেৱল নাওবৈচা নহয় তেজপুৰৰ পৰা লখিমপুৰলৈকে মোৰ ঘৰো বিশ্বনাথ চাৰিআলি মই তাৰ লোকেল ডেমোগ্ৰাফি জানো আমাৰ এংকৰ নন্দন প্ৰতিম শৰ্মা বৰদলৈ ঘৰ জামুগুৰিয়াতত তেও জানে তাৰ লোকেল ডেমোগ্ৰাফি তেজপুৰৰ পৰা লখিমপুৰলৈকে এই গোটেই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত যোৱা 20 বছৰত যিটো হাৰত ডেমোগ্ৰাফি চেঞ্জ হৈছে সেইটোৱে আমাৰ অঞ্চলটোৰ সংস্কৃতি আমাৰ অঞ্চলটোৰ ভাষা আমাৰ অঞ্চলটোৰ জনগাঁথনিৰ প্ৰতি এটা ভয়ংকৰ ভাবুকি আনিছে মই কোৱা নাই সকলো মানুহ বাংলাদেশৰ পৰা আহিছে কিন্তু অধিকাংশ মানুহ আন্তঃসমষ্টি প্ৰবজন কৰি ৰাজনৈতিক প্ৰভুত্ব স্থাপনৰ কাৰণে আমাৰ তাত আহিছে সেই কথাটো আপুনি যদি খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া হয় তেতিয়ালে স্বীকাৰ কৰিব লাগিব আৰু আপুনি মই মিলি সেইটো প্ৰতিৰোধ কৰিব লাগিব নহলে আপোনাৰো অস্তিত্ব সংকটত যাব আৰু সামগ্ৰিকভাৱে গোটেই আমাৰ অঞ্চলটোৰ অস্তিত্ব সংকটাপন্ন হ'ব সেই কথাটোক আপুনি স্বীকাৰ কৰি লওক ইয়াত হিন্দু মুছলমানৰ কথা নাই চাওক যেতিয়া সংখ্যা বাঢ়ি যাব নহয় তেতিয়া মুছলমানক কেনেকে মাৰে আপুনি পৃথিৱী জুৰি দেখা পাইছে ঠিক আছে গতিকে কথাটো অলপ ভাবি চিন্তি ক'ব না